নমস্কাৰ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই গৃহহীন হোৱা পৰিয়ালবোৰৰ ওচৰত আহি থিয় দিয়াৰ বাবে। এয়া যোৱাকালি আপোনাৰ ঠিকেই আছিলে, ৰাতিপুৱা পুৱাতে আমি দেখিছোঁ যে এনেকুৱা পৰিস্থিতি হৈ আছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ কামখিনি ভালকৈ কৰে তেনেহ'লে হয়তো মাথাউৰিটো আজি বাচিও যাব পাৰে। আৰু যদিহে তেনেকুৱাকে এই প্ৰকোপন পেলাই থাকিব তেনেহ'লে হয়তো বজাৰখনলৈও ভাবুকি আহি পৰিব পাৰে। কাৰণ আপোনালোকে দেখিবলৈ পাইছে যিখিনি বস্তু পেলাই আছে চব উটি গৈছে, মেঘাবেগ পেলাইছে উটি গৈছে। যদিহে জালি দি পেলাই বল্ডাৰ দি বান্ধে তেনেহ'লে হয়তো ৰখিব পাৰে মথাউৰিটো। আৰু আমাৰ এই যি গৃহহীন হোৱা পৰিয়ালবোৰৰ ওচৰত যদি কিবা এটা সুবিধা কৰি দিয়ে আৰু অতি সোনকালে আমাৰ যদি কোনোবাখিনি সংস্থাপন দিয়াৰ ব্যৱস্থা যদি কৰে আমাৰ বিধায়ক মহোদয়, তেনেহ'লে আমি বহুত সুখী হ'ম। আমাৰ পৰিস্থিতি একেবাৰে বেয়া হৈ আছে। আপোনালোকে দেখিছে ঘৰ দুৱাৰ ভাঙি মেলি এটি থাকিবলৈ ঠাই নাই, বজাৰ ঘৰত আহি থাকিবলগীয়া হৈছে। এতিয়া ল'ৰা ছোৱালী সৰু সৰু এইখিনি জেগাত যদি থাকিবলগীয়া হয়তো ছোৱালী এজনী আছে, কেতিয়া কোন মুহূৰ্তত কি হ'ব পাৰে কোনো ঠিক নাই, এনেকুৱা পৰিস্থিতি থাকিবলগীয়া হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী আৰু এই আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ, তেওঁৰ এইটো গৃহ সমষ্টি হয় আৰু তেওঁৰ গৃহভূমিয়ে ক'ব পাৰি। আৰু সেইখিনি তেওঁ যদি ভালকৈ যদি সিদ্ধান্ত লয় কামখিনি আগুৱাই নিয়ে তেনেহ'লে হয়তো মথাউৰিখন বাচিব। সেয়াই গৰাখহনীয়া হৈছে ইমান 2-3 মিটাৰ দূৰত নৈখন আছিলে। এতিয়া হিয়াৰ পৰা আমি আহি এই নৈ বাগান কিনাৰত বলাইজানত ঘৰ দুৱাৰ বনাই কিনি আছিলোঁ ল'ৰা ছোৱালী লৈ কিনি। এতিয়া বাগান কিনাৰ ঘৰ দুৱাৰো ভাঙি লৈ গৈছে, গৰাখহনীয়া লাগি গৈছে। গৰু ছাগলী বাছুৰি চব আছিলে, চব লৈ গ'ল গৰাখহনীয়াই। এতিয়া ল'ৰা ছোৱালী সৰু সৰু আছে, সিহঁতি স্কুললৈ যায়, এতিয়া স্কুললৈ যোৱা নহৈছে, পৰীক্ষা চলি আছে। আমি বজাৰ ঘৰত আছোঁ, ঘৰ দুৱাৰ ভাঙি লৈ গৈছে। আমাৰ সুবিধা এটা কৰি দিলে ভাল আছিলে। স্কুললৈ যোৱা অহা বহুত অসুবিধা হৈছে। সদায় হাজিৰা কাম কৰা মানুহ, সদায় হাজিৰা কাম কৰি খাই আছে, এনেকুৱা অসুবিধা হৈছে। যদি কোনো জগাই যদি অলপমান জগা চগা দিয়ে সুবিধা কৰি দিয়ে তেতিয়াতো ভালেই আছিলে। এতিয়ানো আমি ক'ত যাম? যেনেকুৱা গৰাখহনীয়া লাগিলে এনেকুৱা সুবিধা নকৰি দিলে ল'ৰা ছোৱালী লৈ কিনে পানী যাব লাগিব আৰু একো সুবিধাই নাই, আমি উপায়েই নাই, সেইটো অৱস্থা হৈ আছে।